ট্ৰেন্সপৰ্ট কৰাৰ গোটেই কামটোৰ ঠিকাটো লয়, মানে গাড়ীখন পাৰ কৰি দিয়া ঠিকাটো লয় হৰেণ মহন্ত। শিৱচৰণ হাতীবোৰৰ নামটো আপোনালোকে ক'ব পাৰে, তেনেকুৱা ধৰণৰ আৰু বহুত তেনেকুৱা ট্ৰেন্সপৰ্টাৰ আছে, বহুত কেইজন, এজন দুজন নহয়, হয়তো 100জনত ওলাব। কিন্তু আচল মাষ্টাৰ মাইণ্ডজন হ'ল হৰেণ মহন্ত। আৰু হৰেণ মহন্ত কাৰ মানুহ আপোনালোকে সকলোৱে জানে। গতিকে আপোনালোকে হৰেণ মহন্তৰ নিউজটো দিয়কচোন। আৰু মই অসমৰ মুখ্যমন্ত্ৰীক কৈছোঁ, যদি আপুনি সঁচাকৈ অসমত চুপাৰী বন্ধ কৰিব খুজিছে, প্ৰধানমন্ত্ৰীয়ে কৈছে আপোনাক বন্ধ কৰিবলৈ মই জানো, তেতিয়াহ'লে আপুনি হৰেণ মহন্তক গ্ৰেপ্তাৰ কৰক আৰু সেই পিছদিনাৰ পৰা সম্পূৰ্ণৰূপে অসমত চুপাৰী বন্ধ হৈ যাব। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অসম চৰকাৰক নিৰ্দেশ দিছিলে যে অসমৰ মাজেদি যি অবৈধ বাৰ্মিজ বা ম্যানমাৰৰ চুপাৰী পাৰ হৈ যায় বা ইণ্ডোনেছিয়াৰ চুপাৰী পাৰ হৈ যায়, এই চুপাৰীৰ কাৰবাৰটো বন্ধ কৰিব লাগে। এইকাৰণে দিছিলে যে চুপাৰীৰ মাজত, চুপাৰীটো যিহেতু ইণ্টাৰনেশ্যনেল বস্তু এটা, আৰু যিহেতু সেইটোত ভাৰত চৰকাৰৰ লগত ম্যানমাৰ বা বাৰ্মাৰ চৰকাৰৰ চুপাৰীক লৈ কোনো চুক্তি নাই, গতিকে অসমলৈ বা ভাৰতলৈ চুপাৰী আহিবই নোৱাৰে। সেইকাৰণে কি কৰে, কাষ্টম ডিউটি ল'ব নোৱাৰে চুপাৰীৰ ওপৰত। কাষ্টম ডিউটি ল'ব নোৱাৰাৰ কাৰণে কি হয়, ইণ্টাৰনেশ্যনেল চেকিংটো নহয় চুপাৰী। সেইকাৰণে চুপাৰীত যিহেতু ইণ্টাৰনেশ্যনেল চেকিং নহয়, একদম ডাইৰেক্টলি ম্যানমাৰৰ পৰা ডাইৰেক্টলি মণিপুৰৰ মাজেদি বা মিজোৰামৰ মাজেদি যিহেতু আমাৰ ইয়ালৈ সোমাই আহে, নৰ্থ ইষ্টলৈ সোমাই আহে, গতিকে সেই চুপাৰীৰ মাজতে ড্ৰাগছ আহে, অবৈধ ড্ৰাগছ, আৰু চুপাৰীৰ মাজতে AK-47 বা অন্যান্য মাৰণাস্ত্ৰ আহে। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছিলে যে চুপাৰীটো কোনো পধ্যে আহিবলৈ দিব নালাগে। কাৰণ চুপাৰীৰ মাজেদি যি ড্ৰাগছ আহে, চুপাৰীৰ মাজেদি যি বন্দুক বাৰুদ আহে, বোমা আহে, AK-47 আহে, এইটোৱে গোটেই ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ কাৰণে ই এটা অত্যন্ত ভয়ংকৰ ঘটনা। কিন্তু তাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহজনে এতিয়ালৈকে সম্পূৰ্ণৰূপে অসমত চুপাৰী বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। অসমত প্ৰত্যেক দিনাই চুপাৰীৰ গাড়ী এতিয়াও ধৰি আছে, অবৈধ চুপাৰীৰ গাড়ী ধৰি আছে। আৰু আমি সকলোৱে জানো যে এই কামটো মহন্ত নামৰ এজন চিণ্ডিকেট মাষ্টৰে এই কামটো কৰাই আছে। অসমৰ যিটো নেশ্যনেল হাইৱে আছে, এই নেশ্যনেল হাইৱেটো পাৰ কৰি দিয়াৰ দায়িত্বটো হৰেণ মহন্ত নামৰ এজন চুপাৰী মাষ্টৰে এই কামটো লৈ আছে। এতিয়া কোনো টিভি, কোনো বাতৰি কাগজে হৰেণ মহন্তৰ নামটো নলয়। আৰু হৰেণ মহন্তক যে এজন মন্ত্ৰী বা মন্ত্ৰীৰ কেইজনমান মন্ত্ৰীয়ে বা অসমৰ মুখ্যমন্ত্ৰীৰ অফিচৰ পৰাই যে ছাপৰ্ট দি আছে, এই কথাটো কোনেও নকয়। অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আৰু কেইজনমান মন্ত্ৰীৰ তত্বাৱধানত অসমত আজিৰ দিনটোতো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে বন্ধ কৰি দিয়া চুপাৰী চিণ্ডিকেট আজিৰ দিনটোতো চলি আছে। আৰু চুপাৰীৰ ভিতৰত এতিয়াও ড্ৰাগছ আনি থকা হৈছে, চুপাৰীৰ ভিতৰত এতিয়াও AK-47, AK-56 আৰু অন্যান্য বোমা বাৰুদ আনি থকা হৈছে। আৰু চুপাৰীৰ টকাৰে এতিয়াও অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠনে, এতিয়াও সশস্ত্ৰ সংগঠনে এতিয়াও পইচা পাই আছে। গতিকে মই ভাবোঁ যে ভাৰতৰ সাৰ্বভৌমত্বৰ কাৰণে চুপাৰী এই কাৰবাৰটো এটা ভয়ংকৰ ঘটনা। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই কথা কৈছে, কিন্তু অসমৰ বিজেপি চৰকাৰে পইচাৰ লোভত, টকাৰ লোভত, 2 নম্বৰী টকাৰ লোভত এখন ট্ৰাকৰ পৰা 12 লাখ টকাকে লৈ এখন ট্ৰাকক নেশ্যনেল হাইৱে পাৰ কৰি দিয়াৰ দায়িত্ব লয় হৰেণ মহন্ত নামৰ চিণ্ডিকেট মাষ্টৰজন। গতিকে যদিহে চৰকাৰে আচলতে চুপাৰী বন্ধ কৰিবলৈ মন আছে, হৰেণ মহন্ত নামৰ চুপাৰী মাষ্টৰজনক গ্ৰেপ্তাৰ কৰি দিলেই অসমত পূৰা সম্পূৰ্ণৰূপে চুপাৰী বন্ধ হৈ যাব। আৰু যদি হৰেণ মহন্তক চুপাৰী চিণ্ডিকেট চলোৱাৰ কাৰণে গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে মনত ৰাখিব লাগিব যে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক ফাঁকি দি অসমত চুপাৰী চিণ্ডিকেট চলায়। দালাল ভৰা মানে অসমৰ ইতিহাসৰ আটাইতকৈ কুখ্যাত যিজন দালাল, ব্লেকমেইলাৰ, সেই মানুহজনে হ'ল দুলাল বৰা। তেওঁ মানে কামটো হ'ল জীৱনৰ একমাত্ৰ প্ৰফেশ্যনটোৱে হ'ল, তেওঁ প্ৰফেশ্যনেলি এজন দালাল, প্ৰফেশ্যনেলি এজন ব্লেকমেইলাৰ। তেওঁৰ একমাত্ৰ কামটো হ'ল মানুহক ব্লেকমেইল কৰা, মানুহৰ পৰা পইচা তোলা, আৰু মানুহক ব্লেকমেইলৰ জৰিয়তে তেওঁ কোটি কোটি টকাৰ সম্পত্তি আহৰণ কৰা। আৰু তেওঁক অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে পৃষ্ঠপোষকতা কৰি থাকে। চৰকাৰৰ পৃষ্ঠপোষকতাৰ কাৰণে তেওঁ এনেকৈ বাচি আছে। আজি কোনোবা এজন মানে DGPৰ বিৰুদ্ধে আন এজন হ'বলগীয়া DGPক এজনে ব্যৱহাৰ কৰে, বৰ্তমানৰ DGPজনে বেলেগ এজনে আনজনক এনেকৈ ব্যৱহাৰ কৰে। অফিচাৰবিলাকে এওঁক ব্যৱহাৰ কৰি কি কয়, ইজনে সিজনক ব্লেকমেইল কৰে। তাৰপিছত আটাইতকৈ ডাঙৰ কথা যে আগৰ যিজন প্ৰাক্তন আমাৰ মুখ্যমন্ত্ৰী, সেই প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে
বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে আকৌ দুলাল বৰাক ব্যৱহাৰ কৰিছিল। গতিকে ইয়াৰ ফলস্বৰূপে কি হৈছে, এই দালাল মানুহজনে মানে অসমৰ বিভিন্ন মানুহক দালালি কৰি, বিভিন্ন মানুহক ব্লেকমেইল কৰি মানুহৰ জীৱন একদম ধ্বংস কৰি পেলাইছে। বহুত মানুহে ছুইচাইড কৰিবলগীয়া হৈছে, বহুত মানুহৰ অৰ্থনৈতিক অৱস্থা একদম সৰ্বশান্ত কৰি পেলাইছে। সেইকাৰণে মই ভাবোঁ যে এনেকুৱা ভয়ানক যিবিলাক দালাল আছে, এইবিলাকক চিৰকালৰ কাৰণে যাতে কোনোদিন আৰু এনেকৈ মানুহক ব্লেকমেইল কৰিব নোৱাৰে, চিৰকালৰ কাৰণে জেইলত ৰখাৰ ব্যৱস্থা গ্ৰহণ যেতিয়ালৈকে নকৰিব, আৰু তেতিয়া কৰিব যেতিয়া মুখ্যমন্ত্ৰীয়ে নিজে বস্তুটো চাই লৈ তেওঁৰ লগত থকা সম্পৰ্কটো নাইকিয়া কৰি পেলাব, তেতিয়া সেইটো সম্ভৱ হ'ব। অকল শিৱশৰণ হাতীবৰুৱা বা এনেকুৱা ধৰণৰ যিবিলাক মানুহে এইটো ট্ৰেন্সপৰ্ট কৰাৰ গোটেই কামটোৰ ঠিকাটো লয়, মানে গাড়ীখন পাৰ কৰি দিয়া ঠিকাটো লয় হৰেণ মহন্ত। শিৱশৰণ হাতীবৰুৱাৰ নামটো আপোনালোকে ক'ব পাৰে, তেনেকুৱা ধৰণৰ আৰু বহুত তেনেকুৱা ট্ৰেন্সপৰ্টাৰ আছে, বহুত কেইজন, এজন দুজন নহয়, হয়তো 100জনত ওলাব। কিন্তু আচল মাষ্টাৰ মাইণ্ডজন হ'ল হৰেণ মহন্ত। আৰু হৰেণ মহন্ত কাৰ মানুহ আপোনালোকে সকলোৱে জানে। গতিকে আপোনালোকে হৰেণ মহন্তৰ নিউজটো দিয়কচোন। আৰু মই অসমৰ মুখ্যমন্ত্ৰীক কৈছোঁ, যদি আপুনি সঁচাকৈ অসমত চুপাৰী বন্ধ কৰিব খুজিছে, প্ৰধানমন্ত্ৰীয়ে কৈছে আপোনাক বন্ধ কৰিবলৈ, মই জানো, তেতিয়াহ'লে আপুনি হৰেণ মহন্তক গ্ৰেপ্তাৰ কৰক, আৰু সেই পিছদিনাৰ পৰা সম্পূৰ্ণৰূপে অসমত চুপাৰী বন্ধ হৈ যাব।